আপোনালোকেও বিচাৰে আপোনালোকৰ স্কিনত এনেকুৱা ট্যাটু বহুতে বিচাৰে এনেকুৱা ট্যাটু একচুৱেলি কিছুমানে মেইনটেইন কৰিব নোৱাৰে কিছুমানৰ ফেড হৈ যায় কিছুমানে বহুত বাহিৰত থাকে বহুত ঘূৰা ফুৰা কৰে তো ট্যাটুবোৰ সিহঁতৰ এনেকৈ ফেড হৈ যায় বা মেইনটেইন কৰিব নাজানে তো মই আপোনালোকক হেল্প কৰিম কেনেকৈ ফ্ৰেছ টেটু এটা নেচাৰেলি হিল কৰিব লাগে বা কেনেকৈ কৰা হয় কেনেকৈ মেইনটেইন কৰিব লাগে কিন্তু আপোনালোকৰ তাৰে মাজত বহুতে ভয়ো কৰে যে এইটো হাইজিন হয় জানো ভাল হ'বনে নে পেইন বহুত হ'ব নেকি বা ফিউচাৰলৈকে কেনেকুৱা হ'ব পাৰে কেনেকুৱা ৰিয়েক্ট কৰিব পাৰে ট্যাটুটোৱে তো সেইবোৰ একো টেনশ্যন ল'ব নালাগে যদি আপোনালোকে বিচাৰি আছে এটা ধুনীয়া ডাৰ্ক লং লাষ্টিং ট্যাটু মই আদিত্য নাথ মই এজন ট্যাটু আৰ্টিষ্ট হয় চ' আপোনালোকে মোৰ লগত আপোনালোকৰ আইডিয়াছবোৰ শ্বেয়াৰ কৰিব পাৰে মই মোৰ কণ্টেক্ট নম্বৰ এণ্ড গোটেই ডিটেইলছখিনি ভিডিঅ'ত দি দিম আপোনালোকৰ আইডিয়াছবোৰ শ্বেয়াৰ কৰক আপোনালোকে কি বিচাৰে কেনেকৈ বিচাৰে আৰু টেনশ্যন ল'ব নালাগে ফুলি হাইজিন হয় কিবা যদি প্ৰব্লেম হয় ফিউচাৰটো ট্যাটুটো গোটেইখিনি মই চাম কি কৰিব লাগে কি কৰিব নালাগে গোটেইখিনি মই জনাই দিম বুজাই দিম আৰু তাৰ ওপৰতো যদি আপোনালোকৰ কিবা কুৱেশ্যন থাকে কণ্টেক্ট কৰিব পাৰে আৰু আপোনালোকৰ আইডিয়াছবোৰ মোৰ লগত শ্বেয়াৰ কৰক কি ডিজাইনছ লাগে কেনেকুৱা লাগে টেনশ্যন নল'ব একদম হাই কোৱালিটি হাইজিন ট্যাটু আপোনালোকে পাব আপোনালোকে কল কৰিব পাৰে নহ'লে হোৱাটছএপ কৰিব পাৰে